Luke chapter 19 verse 38. Blessed is the King who comes in the name of the Lord, peace in heaven and glory in the high. Today is the beginning of the Holy Week. আমি যেটো সপ্তাহটো আছে অহা সপ্তাহ পবিত্র সপ্তাহ বুলি কয় আৰু আজি দিনটো হৈছে এই সপ্তাহটোৰ আৰম্ভণি দিন, beginning of the Holy Week. So today আজি দিনটো এটা এনেকুৱা দিন আৰম্ভ হৈছে যে Holy Week. ইয়াতে কি হ'ব? Maundy Thursday, Good Friday, Silent Saturday, and Resurrected. So Matthew chapter 21 verse 9, we are welcoming the King. Raja kami welcome Koreas. The crowds that went ahead of him and those that followed shouted, Hosanna to the Son of David. Gutei bhir bilake goi Hosanna, Hosanna, Hosanna boli চিঞৰিব ধৰিলে আৰু Hosanna মানে হৈছে we pray, we beg, save us, আমাক ৰক্ষা কৰক, আমি প্ৰাৰ্থনা কৰিছো, আমাক ৰক্ষা কৰক, we beg, save us, আমাক ৰক্ষা কৰক। আপোনালোকে জানে নাই যে হিষ্ট্ৰীত আছে এফালে যীশু খ্ৰীষ্টই প্ৰচেছন কৰি গৈ আছে, যীশু খ্ৰীষ্ট কিং অফ কিং এণ্ড লৰ্ড অফ লৰ্ড, আৰু তেওঁৰ লগত কিন্তু কোনো সিপাহী সন্তৰী একো নাই, उनका साथ कोई भी नहीं था कि उसको गार्ड दे, उसको ऑनर करे, उसको मतलब जय जयकार करे, कोई नहीं था। ये नॉर्थ डोर से, जेरूसलम का नॉर्थ डोर से वो एंट्री कर रहा है, लेकिन साउथ डोर से और कोई भी उधर जेरूसलम में आके प्रवेश किया था उस समय। वो कौन था? पोंटियस पायलट। पोंटियस पायलट उस समय साउथ डोर से एंट्री किया था, क्योंकि वो जेरूसलम इसीलिए आया था, एजिटेशन का खबर मिला था उन्हें, মানে কিবা ঘটনা ঘটিব কাৰণে আছে, কিবা এইটো কিবা এটা বিদ্ৰোহ হ'ব, কিবা ঘটনা ঘটিব, সেই কাৰণে পন্টিয়াছ পিলাতে জেৰুসালেমত আহি হুমাইছে আৰু সাউথ দুৱাৰেদি হুমাইছে, কিন্তু তেওঁৰ লগত আছে সিপাহী বিলাক, ডাঙৰ ডাঙৰ এইটো ঢাল তৰোৱাল লোৱা, একদম ডাঙৰ ডাঙৰ জাঠি লোৱা আৰু কেভেলিয়াৰ্স বুলি কয়, অৰ্থাৎ ঘোঁৰাত উঠি অহা ডাঙৰ ডাঙৰ এইটো যিবিলাক সিপাহী বিলাক তেওঁৰ লগত আহিছে অনাৰ কৰি। কিন্তু প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা, আমাৰ প্ৰভু যীশু খ্ৰীষ্ট, তেওঁক অনাৰ কৰিবলৈ কোনো নাই, তেওঁ এটা মামুলি গাধৰ ওপৰত উঠি তেওঁ গৈ আছে, আৰু সেইকাৰণে মানুহবিলাকে তেওঁক দিবলৈ একো নাই, কিন্তু তেওঁ গম পাইছে এখেতে জেৰুসালেম গৈ আছে, আৰু জেৰুসালেমত গৈ এখেতে কি কৰিব, ৰোমান এম্পায়াৰ যিটো আছে, তেওঁৰ যিটো সাম্ৰাজ্য আছে, তাৰ পৰা আমাক মুক্ত কৰিব, আমি ফ্ৰী হৈ যাম, আমি আনন্দ কৰি আমাৰ ওপৰত থকা যিটো টেক্স আছে, আমাৰ ওপৰত যিটো অত্যাচাৰ আছে, সব মুকলি হৈ যাব, আৰু সেইকাৰণে আমি যীশুক সাপোৰ্ট কৰিব লাগে, আৰু সেইকাৰণে যীশুক জয় 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 কৰি হোসানা হায়েষ্ট কৈ পিনে তেওঁ গৈ আছে। আৰু যীশু খ্ৰীষ্টই তেওঁ যি গাধৰ ওপৰত উঠি প্ৰৱেশ কৰিছে, দিছ ইজ দ্য পাম সানডে, ৱেলকামিং দ্য কিং। আজি আমি ৰজাক কি কৰিছো, আমাৰ যিজন ৰজাক আমি ৱেলকাম কৰিছো। এইটো ডেকৰেশ্যন বুলি নকবলৈ নোৱাৰি, এইটো আমাক চিজনৰ কাৰণে আমাক ৰিমাইণ্ড কৰি দিছে যে সেই সময়ত 2000 বছৰ আগতে এনেকৈ তেওঁলোকে খেজুৰ পাতবিলাক লৈ যীশু খ্ৰীষ্টক ৱেলকাম কৰিছিলে, আৰু আজি 2000 বছৰ পিছত আমি সেই একেই এটিটিউডে আমি যীশুক যেন ৱেলকাম কৰো, কেলে আমি এতিয়া এনেকুৱা এটা ইভেন্টৰ কাৰণে গৈ আছো, যিটো ইভেন্টত আমাৰ কাৰণে তেওঁ স্যাক্ৰিফাইস কৰিব, আমাক পাপৰ পৰা উদ্ধাৰ কৰিব, সেইকাৰণে এইটো ইভেন্টৰ কাৰণে আমি যীশুক যেন ৱেলকাম কৰো। Shall we welcome our king? আমাৰ ৰজাক আমি ৱেলকাম কৰো, আৰু আজি দিনটো আমি তেওঁক যেন ৰজা হিচাপে ৱেলকাম। He is the king of our hearts, আমাৰ সবৰ অন্তৰৰ ৰজা হয়। 2 নম্বৰ ইনসিডেন্টটো ইয়াতে আমি দেখিবলৈ পাম। এই ঘটনাত এই সপ্তাহটোত আমি 2 নম্বৰ ইনসিডেন্ট, দুটা ঘটনা দেখিবলৈ পাম। ৰিফ্লেকশন অন ক্ৰাইষ্ট স্যাক্ৰিফাইস। আমি এতিয়া যীশু খ্ৰীষ্টৰ কিটো স্যাক্ৰিফাইস কৰিবৰ কাৰণে গৈ আছো। He was prepared। অলপ দেৰি কাৰণে ভাৱনা কৰিছো, आप सोचे कि वो अपने आप को कैसे प्रिपेयर कर रहा है। मैं अभी जिस जर्नी में जा रहा हूँ वो वन वे जर्नी, मैं उससे और लौट के नहीं आ सकता हूँ। मैं जब जा रहा हूँ मुझे सैक्रिफाइस करना पड़ेगा, सूली पे चढ़ना पड़ेगा, उसका बाद मुझे जो कब्र में रखा जाएगा, उसका बाद मैं जिंदा होगा फ्लैशली, मतलब शारीरिक रूप से मैं नहीं आ पाऊंगा, लेकिन आत्मिक रूप से जरूर आऊंगा, इश्यू है आत्मिक रूप से, लेकिन वन वे जर्नी जा रहा है, लेकिन खुशी खुशी he was prepared happily to be sacrificed on the cross of Calvary. So second thing, दूसरा बात, দ্বিতীয় কথাটো হৈছে রিফ্লেকশন অন ক্রাইস্ট স্যাক্রিফাইস। আজি দিনটো আমি যীশু খ্ৰীষ্টই কি মানে স্যাক্রিফাইস কৰিলে, কি ত্যাগ স্বীকাৰ কৰিলে, এবাৰ আমি তাক ৰিকল কৰিবৰ কাৰণে দৰকাৰ, তাক আমি চাবৰ কাৰণে দৰকাৰ আছে। চাওক আপোনালোকে আইজায়া চেপ্টাৰ 53 and verse 5, but he was pierced for our transgression
हमारी अधर्म के कारण उसको क्या किया गया, उसको पियर्स किया गया, उसको मतलब उसका घाव लगाया गया। He was crushed for our iniquities, हमारे पाप के लिए उसको बिल्कुल क्रश किया गया। And the punishment that brought us peace was on him, and by his wounds we were healed. He was all set to be sacrificed. क्या आप यीशु का उस त्याग को कभी आप देखते हैं कि वो मेरे लिए कितना मतलब एक ऐसा जर्नी में गया जहां कोई जाना नहीं चाहता है, जैसा दुख उठाया जिसको कोई उठाना नहीं चाहता है अपना जीवन उन्हें निबिचारे मैं এনেকুৱা मृत्यु হওক। কিন্তু আজি এই পাম সানডে ওপেন কৰি আছে, দরজা খুলি আছে। কিহৰ কাৰণে দরজা খুলি আছে? যীশু খ্ৰীষ্টই যে পাম সানডে আমি তেওঁক ৰজা হিচাপে আমি তেওঁক ওয়েলকাম কৰিব লাগে। প্ৰভু মোৰ জীৱনলৈ জুনিয়া এই মানুহবিলাকে যিবিলাকে আজি জয় জয়কাৰ কৰিছিলে, শিষ্যবিলাকক ক'লে ফৰিচীবিলাকে এই বন্ধ কৰা, নিচিঞৰিবা। যীশু খ্ৰীষ্ট ক'লে কিপ দেম কোৱাইট, মনে মনে থাকিব দিয়া, কিয় চিঞৰি আছে? যীশু খ্ৰীষ্টই ক'লে যদি এই শিষ্যবিলাকে নিচিঞৰে, এওঁবিলাকে যদি জয় ধ্বনি নিদিয়ে, তেতিয়াহ'লে শিলবিলাকে পাথৰবিলাকে চিঞৰে। অৰ্থাৎ যীশু খ্ৰীষ্টক যেনেকা হলেও গৌৰৱ দিবই লাগিব, চাহে আপুনি তেওঁক বিশ্বাস কৰক বা নকৰক, চাহে আপুনি তেওঁক মানক বা নামানক, কিন্তু তেওঁ হি ইজ worthy to be praised, তেওঁ ধন্যবাদ দিয়াৰ যোগ্য, তেওঁ ৰজাৰ ৰজা। সেইকাৰণে যিমান মানুহে পৃথিৱীত তেওঁক বিশ্বাস কৰক বা নকৰক, কিন্তু আল্টিমেটলি অল গ্লোৰি টু লৰ্ড জিসাস, সব গ্লোৰি মহিমা তেওঁৰে হয় আল্টিমেটলি। 3 নম্বৰ, the call to humility and service। যীশু খ্ৰীষ্টই জানে যে মই এতিয়া জেৰুসালেমত যাম আৰু শিষ্যবিলাকক মই যিটো তেওঁলোকক লাষ্ট মই ৰিচুৱেল কি কৰিম যে মই তেওঁলোকৰ ভৰি ধুৱাম। হিউমিলিটি ৱাজ টট এণ্ড ডেমনষ্ট্ৰেটেড। নম্ৰতাটো খালি শিকাই দিয়া নাই, নম্ৰ হবা দেই, তোমালোকে নম্ৰ হবা দেই, যীশু খ্ৰীষ্টই খালি শিকোৱা নহয়। সেইকাৰণে টিচিং দিয়াটো আৰু শিক্ষক হোৱাটো আৰু শিক্ষকে প্ৰেক্টিকেলি কৰাটো डिफरेंस है। आप इस डिफरेंस को हमेशा याद रखिए, क्योंकि हम लोग टीचिंग देते हैं, आप देखते हैं बड़े बड़े लोग बहुत सा टीचिंग देते हैं, लेकिन वो प्रैक्टिकल जो उसका लाइफ में करने के आते हैं वो नहीं सकते करने के लिए, वो नहीं करता है। लेकिन यीशु ने वो अपना चेले लोग का जो अपना पैर धुलाया, उसका बाद यीशु ने उसको सिर्फ नहीं बोला कि बी हम्बल, आप लोग सिर्फ नम्र ना हो, मैं भी आपको सिखाया हूं कि मैं गुरु होके, मैं आपका प्रभु होके आप लोग का पैर को धुलाया, तो आप लोग भी उसी रीति से चलो। ये हमारा क्रिश्चियनिटी का मेन मोटो है, टू सर्व अदर्स। আমি আনক সেৱা কৰিবৰ কাৰণে, নট টু বি সার্ভ, মোক সেৱা দিবৰ কাৰণে, মোৰ কাৰণে ভাল চকীটো উঠাই আনক, মোৰ কাৰণে ভাল একদম ব্যৱস্থা কৰি দিয়ক, মোৰ কাৰণে ভাল খোৱাটো দিয়ক, মোৰ কাৰণে ভাল পজিশন দিয়ক। আপুনি তেতিয়া নিজে গৌৰৱ লৈ আছে, আপুনি গৌৰৱটো ঈশ্বৰক দিয়া নাই। কিন্তু ইয়াতে বাইবেলত আমি দেখিবলৈ পাওঁ, আপুনি যদি চাই জন chapter 13 and verses 14 and 15, Jesus said to his disciple, now that I your Lord and teacher, মই তোমাৰ প্ৰভু আৰু শিক্ষক, have washed your feet, তোমালোকৰ ভৰি ধুৱালো, and you did also wash one another's feet, সেইদৰে তোমালোকে ইজনে সিজনৰ ভৰি ধোৱাটো দৰকাৰ। I have set you an example, মই তোমালোকক একটা এক্সাম্পল দিলো, উদাহৰণ দিলো, that you should do as I have done for you, তোমালোকে তেনেকৈ কৰিবা যেনেকৈ মই তোমালোকৰ কাৰণে কৰিলো। এইটো আমি আজি দিনত, আজি পাম সানডে দিনত মই এই কথাটো কিয় বৰ্ণনা কৰিছো, কিয়নো আজি এই দিনৰ পৰাই যীশু খ্ৰীষ্টই এই সকলো প্লানিং বিলাকত গৈ আছে যে মই এইটো ৰূপে কৰিব লাগিব, আৰু সেইকাৰণে তেওঁ কৰি গৈ আছে, একৰ্ডিংলি কৰি গৈ আছে। আমি যদি পাম সানডে আজি যদি যীশু খ্ৰীষ্টক আমি যদি ওয়েলকাম কৰিলো, একদম জয় জয়কাৰ কৰিলো, কিন্তু যদি আমি মন্ডে থাৰ্সডে দিনাখন যেনেকে আমি ইজনে ইজনক সেৱা কৰিব লাগে, ভৰি ধুৱাব লাগে, নম্ৰ নহলো বা আমি হাম্বলনেস নাই, তেতিয়াহ'লে কেনেকুৱা হ'ব জানেনে? आप क्या कैसे बनेंगे? आप उन व्यक्ति लोग का जैसा होगा जो पाम संडे दिन यीशु का महिमा किया, प्रेज द लॉर्ड, जय जयकार, होशाना। और ये लोग जब क्रूसिफाई का थर्सडे का समय, ये लोग बोला क्रूसिफाई हिम, वही व्यक्ति लोग था, दूसरा कोई नहीं था। वही व्यक्ति लोग यीशु को बोला इसको चूल्हे पे चढ़ाओ, क्योंकि ये नहीं सकता, इसको आपने सोचा था राजा बनेगा, हमारा उद्धार करेगा, लेकिन ये नहीं सकेगा, इसको उठाओ। आप लोग अस्वीकार करने वाला व्यक्ति बन गए। अगर हम लोग नम्र नहीं होते, हम लोग हम्बल नहीं होते, अगर हम लोग एक दूसरे को हम लोग क्षमा नहीं दे सकते, एक दूसरे को प्यार नहीं कर सकते, तो हम लोग यीशु का अगेंस्ट में चलने वाला व्यक्ति। আমি যদি মৰমেই কৰিব পৰা নাই, আমি যদি দেখি থকা ভাইজনকে যদি মৰম কৰিব নোৱাৰো, আমি যদি তেওঁৰ মানে হাম্বল হ'ব নোৱাৰো, তেতিয়াহ'লে আমি যীশুক অস্বীকাৰ কৰা ব্যক্তি। He did not only
teach us, he also set an example. ধোৱা ভৰি, তুমি ইজনে সিজনৰ ভৰি ধোৱা। মই তোমালোকৰ প্ৰভু হয়, মই তোমালোকৰ টিচাৰ হয়, কিন্তু মই তোমালোকৰ যদি ভৰি ধোৱালো তেতিয়াহ'লে তোমালোকেও তাক কৰাটো দৰকাৰ। আৰু সেইটো কৰাটো কাৰণে আজিৰ পৰা আমি প্ৰিপেয়াৰ কৰিব লাগে। নম্বৰ 4 ইভেন্ট, গুড ফ্ৰাইডে। 4 নম্বৰ ইভেন্টটো আমি ইয়াতে পাম, সেইটো হৈছে গুড ফ্ৰাইডে। গুড ফ্ৰাইডে দিনাখন এটা প্ৰভু যীশু খ্ৰীষ্টই এখন ব্ৰিজ বনাবৰ কাৰণে গৈ আছে। He was going to build a bridge in between God and human race. এটা দলং বনাবৰ কাৰণে গৈ আছে ঈশ্বৰে। গুড ফ্ৰাইডে দিনাখন, মানে যিদিনাখন যীশু খ্ৰীষ্টক ক্ৰুচত দিয়া গ'ল, সেইদিনাখন যীশু খ্ৰীষ্টই মানুহ আৰু ঈশ্বৰৰ লগত এটা কি কৰিবৰ কাৰণে কৈছে? ব্ৰিজ, এখন দলং বনাবৰ কাৰণে কৈ আছে। Romans chapter 5 verse 8, ৰোমিয়া 5 অধ্যায় 8 পদ। But God demonstrated his own love for us in this, while we were still sinners, Christ died for us. आप लोग का बीच में ऐसा बहुत सा व्यक्ति है, घर में कोई रिवील नहीं करता है, कुछ करने के लिए जा रहा है। ऐसा व्यक्ति है, मन में है उसका, तो मन में है, वो मन में सोच के रखता है और जाके वो काम करता है, लेकिन देखने वाला जो अपना घर का परिवार सोचते কি কৰিব গৈ আছে এতিয়া, কি কৰিবা এতিয়া, তুমি এইটো কি কৰিবা, কিন্তু মুখেদি নকয়, কৈ থাকিলেও সুধি থাকিলেও নকয়। পাকঘৰত সোমাই যাব, তুমি পাকঘৰত কি কৰিবলৈ গৈ আছে, কৈ গ'লে হ'ল মই চাহ বনাবলৈ যাওঁ, ভাত বনাবলৈ যাওঁ, এইটো নকয়। এই গৈ পিনে পাকঘৰত ৰৈ থাকিব, এতিয়া কি বনাব, এতিয়া চাওতাবিলাকে ভাবি থাকিব কি বনাবৰ কাৰণে গৈ আছে, কি কৰিব এতিয়া পাকঘৰত। কিন্তু আপুনি ভাবি নাই মই এতিয়া ধুনীয়াকে চাহ একাপ বনাম, নিজেও খাম, আনকো দিম। কিন্তু আপুনি ৰিভিল কৰা নাই, আপোনাৰ মনত আপোনাৰ আঁচনিটো আছে, আপুনি ৰিভিল কৰা নাই। বহুতে কি কৰে, ছাৰপ্ৰাইজ দিবৰ কাৰণে লৈ যায় দোকানত, আৰু গৈ পিনে দোকানত বস্তু বিচাৰি থাকে। আৰু তুমি কি বিচাৰি আছা, কোৱা না, মই চাই দিম, নকয়, ছাৰপ্ৰাইজ দিবৰ কাৰণে কৰি থাকে। प्लानिंग तो मनत থাকে কিন্তু নকয়। येशू का उस रीति से आज का दिन से, আজি দিনৰ পৰা তেওঁ প্লানিং কি আছিল যে তেওঁ ক্ৰুচিফাই হ'ব লাগে, তেওঁ ক্ৰুচবিদ্ধ হ'ব লাগে, তেওঁ ক্ৰুচলৈ যাব লাগে। আৰু হেতু কাৰণে তেওঁ প্লানিংটো মনত আছে, কিন্তু কাক ক'ব? শিষ্যবিলাকক এবাৰ, দুবাৰ, তিনিবাৰ ক'লে। এতিয়া তেওঁ প্লানিংটো কোৱা নাই, আৰু সেই কাৰণে তেওঁ কি কৰিছে, তেওঁ গৈ আছে, কিন্তু মনত তেওঁ ৰাখিছে যে মই ক্ৰুচিফাই হ'ব লাগিব, মই ক্ৰুচত উঠিব লাগিব, কেলে এইটো মোক ঈশ্বৰে দিয়া আজ্ঞা, এইটো মোৰ ঈশ্বৰে, মোৰ প্ৰভুৱে মোক দিয়া। ৰোমান 5 এইটো দেখিব, but God demonstrate his own love for us in this, ঈশ্বৰে নিজৰ মৰমটো আমাক এনেকৈ প্ৰকাশ কৰিলে। परमेश्वर का जो सोचना वो इस रीति से उसने प्रकट किया, while we were still sinners, हम लोग पापी था, अपना अपना हिसाब से चल रहा था, हमारा कोई मकसद नहीं था, हम लोग का कोई जो छुटकारा नहीं था, हम लोग का सल्वेशन कहा उसके बारे में पता नहीं था, लेकिन उस समय में, सही समय में Christ died for us, যীশু খ্ৰীষ্ট আমাৰ কাৰণে মৰিলে। Praise the Lord। সহি সময়, একেবাৰে ভাল সময়ত ঈশ্বৰে উপযুক্ত সময়ত তেওঁৰ নিজৰ পুত্ৰক পঠাই দিলে, আৰু তেওঁ একেবাৰে ভাল সময়তে তেওঁ ক্ৰুচিফাই হ'ল, আৰু আমি পাপৰ পৰা মুক্তি পালো, ছুটকাৰা পালো। আৰু এই ঘটনাবিলাক ঈশ্বৰে আৰম্ভণিৰ পৰা কৰি কৰি এই হলি উইক অৰ্থাৎ পাম সানডেৰ পৰা এইটো একেবাৰে এক্সিকিউট কৰিবৰ কাৰণে, এইটো পুৰা কৰিবৰ কাৰণে পাম সানডেক যীশুক ৰজাৰ নিচিনাকৈ ওয়েলকাম কৰা হ'ল। আমি তাৰ পিছতে যীশু খ্ৰীষ্টই যিটো চেক্ৰিফাইচ কৰিবৰ কাৰণে গৈ আছে, এই চেক্ৰিফাইচটো আমি গম পালো। দ্বিতীয়তে আমি মণ্ডি থাৰ্ছডে আমি দেখিলো যে ইজনে সিজনক আমি ভৰি ধোৱাব দৰকাৰ আছে, যীশু খ্ৰীষ্টই দেখুৱালে আমাক। গুড ফ্ৰাইডে তেখেতে আমাক কি কৰিলে, আমাৰ পাপৰ কাৰণে তেখেতে ক্ৰুচিফাই হ'ল। 5 নম্বৰ এতিয়া আমি পইণ্টটো তাতে দেখো, শনিবাৰ দিনটো একচুৱেলি 3 দিন 3 ৰাতি হোপলেছ, আমাৰ আশা নাইকিয়া হৈ গ'ল। 3 দিন 3 ৰাতি যীশু খ্ৰীষ্ট থকালৈকে শিষ্যবিলাকে বহুত আনন্দ, শিষ্যবিলাকে বহুত ভাল পায় যে যীশু আছে আমাৰ লগত। কিন্তু এতিয়া যীশুক ক্ৰুচত দি দিয়া হ'ল, তেওঁ ক্ৰুচত বদিলি মৰিলে, আৰু তেওঁক কবৰত ৰখা গ'ল। 3 দিন 3 ৰাতি চাইলেণ্ট, একদম চাইলেণ্ট। শিষ্যবিলাকৰ মুখতো মাত নাই, বেলেগ মানুহৰ মুখতো মাত নাই, আৰু কোনো रेवलेशन নাই। उस समय कोई रेवलेशन नहीं था। 3 days 3 nights, हम लोग सिर्फ सैटरडे दिन को मालूम चलता है इसमें, लेकिन 3 days 3 nights इसमें कोई रेवलेशन नहीं था, साइलेंट, কোনো আশা নাই। অলপ দেৰি কাৰণে ভাৱনা কৰক, ডক্টৰৰ ওচৰত লৈ গ'ল কোনোবা বেমাৰী মানুহ, আইচিইউত সোমাই ৰখা হৈছে, আপোনাৰ পৰা অতৰাই ৰখা হৈছে, আপোনাক দূৰত ৰখা হৈছে, আপোনাক চাবলৈ যাবলৈ নিদিয়ে, আপোনাৰ কেনেকুৱা এটা পৰিস্থিতি হ'ব আপুনি ভাবক। কি হৈ আছে ভিতৰত, ऐसा क्या हो रहा है अंदर में? मैं जिसको लेके आया हूं, जिसको जो मेरा प्यारे, मेरा परिवार का लोग जो आईसीयू में है, क्या सिचुएशन में है? जीवित है या अधमरा है या मर चुका है? कोई खबर आपको नहीं मिल रहा है। आप सोचिए, जब आप सोच के प्रभु का पास आया था,
कि प्रभु राजा बनेंगे। आप सोच के आया था ये मेरा प्रभु है, वो हमें आशीष किया है, मैं जाके उसका जो सुसमाचार सुनाऊंगा, लेकिन वो प्रभु ही नहीं है। 3 days 3 nights कोई रेवलेशन ही नहीं है। आप उस समय में आपको कैसा एहसास होगा, अपना केनेका भावना हबो एबार आपनि चाওক। 3 दिन 3 राति কোনো উত্তৰ নাই, নিৰাশ হৈ গ'ল মানুহবিলাক, আঁতৰি গ'ল, সবেই নিজৰ নিজৰ দৰজা মাৰি নিজৰ নিজৰ ঘৰত সোমাই আছে, সাইলেন্ট। কিন্তু আপুনি চাওক সাম নাম্বাৰ গীতমালা 30 verse 5, for his anger lasts only a moment, but his favor lasts a lifetime. Weeping may stay for the night, but rejoicing comes in the morning. এই বাক্যটো মোৰ ইমান ভাল লাগে। প্ৰতিদিনে যেতিয়া কিবা এটা আশীৰ্বাদ পাওঁ, তেতিয়া যিখিনি কষ্ট কৰি আহিছিলো একেবাৰে পাৰ হৈ যায়, পাহৰি যাওঁ। आप जब तकलीफ करके आ रहे हैं, हमेशा इस सेंटेंस को आप याद रखिएगा। वो सेंटेंस है joy comes in the morning, joy comes in the morning। ৰাতিপুৱাতে আনন্দ আহে। আপুনি যেতিয়া গোটেই ৰাতি পাৰ কৰিব, আপুনি বহুত কষ্ট কৰিলে, বেমাৰ আছে কোনোবা ঘৰত, আপুনি খালি চিন্তা কৰিছে ৰাতিপুৱা হলেই মই হস্পিটাললৈ লৈ যাম, ৰাতিপুৱা হলেই মই তেওঁক ট্ৰিটমেন্টৰ কাৰণে লৈ যাম, ৰাতিটো পাৰ কৰি দিয়ক প্ৰভু, ৰাতিটো পাৰ কৰি দিয়ক, ৰাতিটো পাৰ কৰি দিয়ক। যেতিয়া ৰাতিপুৱা হয়, যেতিয়া পোহৰ হয়, তেতিয়া আপুনি ব্যৱস্থা কৰে কেনেকৈ লৈ যাম হস্পিটালত, আৰু ৰাতিপুৱা হস্পিটালত লৈ যোৱাৰ লগে লগে আপোনাৰ মনত শান্তি আহে যে হয় দেই হস্পিটালত আনিব পাৰিলো, এতিয়া বাচি যাম। কিন্তু ৰাতিটো পাৰ কৰাটোহে সমস্যা। কিন্তু ৰাতিটো যদি পাৰ হৈ যায়, रातिपुआ अपनी आनंद पावो। आपका जितने भी दुख है ये रात का जैसे आप सोचिए, आपका तकलीफ को रात का जैसे सोचिए। उस समय साइलेंट नाइट था, उस समय साइलेंट था। 3 दिन 3 रात कोई भी होलसेल नहीं हुआ था। उस समय 3 दिन 3 रात एक হুলস্থুল নাই, কেলে যীশু খ্ৰীষ্টক ক্ৰুচিফাই দিয়াৰ পিছত বিশ্ৰামবাৰটো আহি গ'ল। সেইকাৰণে বিশ্ৰামবাৰ প্ৰৱেশ কৰিবৰ কাৰণে, বিশ্ৰামবাৰত মানুহবিলাক সোমাবৰ কাৰণে কোনো সাইলেন্ট আছে, সবেই নিজৰ নিজৰ আৰু এটা Passover feast তেওঁলোকে সেলিব্ৰেট কৰি আছে। গতিকে তাতে কাৰো প্ৰতি কাৰো চিন্তা মানে কাৰো একো নাই, ভাৱনা কৰিবৰ কাৰণে নাই, সাইলেন্ট হৈ আছে। কিন্তু ইষ্টাৰ সানডে, যেটো আমি ইষ্টাৰ সানডে বা ৰেজাৰেক্টেড দিন বুলি কওঁ, যেটো অহা দেওবাৰে আমি পালন কৰি, জয় কামছ ইন দা মৰ্নিং, ৰাতিপুৱাতে আনন্দ আহে। আপোনাৰ জীৱনত যদি সমস্যা আছে, আপোনাৰ জীৱনত যদি কষ্ট আছে, আপুনি ভাবক এইটো ৰাতি মানে আপুনি ঈশ্বৰৰ পৰা দূৰত আছে, ঈশ্বৰৰ পৰা আঁতৰি আছে, ঈশ্বৰৰ পৰা হেৰাই আছে। কিন্তু আপোনাৰ বিশ্বাস তেওঁৰ ওপৰত যেতিয়া হ'ব, সেই দিনটো আপোনাৰ কাৰণে পোহৰ। আপুনি যদি কষ্টত আছে, আপুনি যদি কিবা আপোনাৰ সমস্যা আছে, আপুনি পাৰ কৰক প্ৰাৰ্থনাৰ যোগেদি, প্ৰভু তুমি পাৰ কৰি দিয়া। আৰু যেতিয়া ৰাতিপুৱা হ'ব, জয় কামছ ইন দা মৰ্নিং। এই শিক্ষাটো লিখি থাকোঁতে মোৰ ইমান চকু পানী ওলাইছে, সঁচাকে দেই। 3 দিন 3 ৰাতি নিৰাশ হৈ গৈছিলে মানুহ। আমাৰ জীৱনত যেতিয়া আশীৰ্বাদ নাপাওঁ, আমাৰ জীৱনত যেতিয়া কিবা সমস্যা, আমি নিৰাশ হৈ যাওঁ। কিন্তু যেতিয়া আশীৰ্বাদটো ওলাই আহে, তেতিয়া আমি গম পাওঁ, প্ৰেইজ দ্য লৰ্ড, ঈশ্বৰে মোক আশীৰ্বাদ দিলে, যিমান কষ্ট পাইছিলো চব হেৰাই গ'ল, এতিয়া মই কি পাইছো? ঈশ্বৰৰ আশীৰ্বাদ পাইছো। জয় কামছ ইন দা মৰ্নিং, ৰাতিপুৱাতে আনন্দ আহে। সেইকাৰণে যীশু খ্ৰীষ্টৰ লগত থকা যিটো আনন্দ, এইটো বৰ বেলেগ ধৰণৰ। ফাইনেল ইষ্টাৰ সানডে বা ৰেজাৰেক্টেড ডে, 1 কৰিন্থিয়া 15 অধ্যায় 55, 1 Corinthians 15:55, Where, O death, is your victory? মৃত্যু তোমাৰ জয় ক'ত? Where, O death, is your sting? মৃত্যু তুমি কিহেদি হুলি মানে আঘাত কৰিবা, হুল ক'ত? আজি আমাক মৃত্যুৱে যিকোনো প্ৰকাৰে কামুৰিবৰ কাৰণে নোৱাৰে। মৃত্যুৱে কামুৰিবৰ কাৰণে একাৰে নোৱাৰে, কেলে যীশু খ্ৰীষ্ট, জি উঠাৰ যীশু খ্ৰীষ্ট, আৰু সেই যীশুক আমি ৱৰ্শ্বিপ কৰি আছো। গতিকে মৃত্যু, ডেথ আহি পিনে আমাক খালি বডিটোহে কামুৰিব পাৰে, স্পিৰিটৰ লগত ডেথৰ কোনো কাম নাই। এই যে ইভেন্ট বিলাক আজি আমি এই সপ্তাহটো সেলিব্ৰেট কৰিবৰ কাৰণে গৈ আছো। আজি আমাৰ পাম সানডে দিনত, ইষ্টাৰ সানডে যেনেকে আমি গম পাওঁ আশীৰ্বাদ ঈশ্বৰৰ আহিলে আৰু গ্লৰিয়াছ যীশু খ্ৰীষ্টই যেনেকে মৃত্যুক জি উঠিলে, আজিৰ পৰা পাম সানডেৰ পৰা ইষ্টাৰ সানডে, এই হলি উইকটো তেওঁ এটা ঘটনা তেওঁ पार করে गया। एक जो उसका इंसिडेंट उससे गुजर के जा रहा था और गुजरने के बाद उसने रिजरेक्टेड हुआ, उसने जीवित हुआ। तो इसीलिए आज আমি যিজন প্ৰভুক আমি আজি সেলিব্ৰেট কৰি আছো, এই প্ৰভুৱে পাম সানডে দিনাখন সকলোৱে উচানা আমি যেটো বাক্য পালো, লুক চ্যাপ্টাৰ 19:38, Blessed is the king who comes in the name of the Lord, যিজন ৰজা প্ৰভুৰ নামেৰে আহিছে তেওঁ ধন্য। Peace in heaven and glory in the highest, স্বৰ্গত উদ্ধলোকত মহিমা আৰু প্ৰশংসা হওক। আমি তেওঁক ধন্যবাদ দি আছো।
আমি তেওঁৰ মহিমা কৰি আছো।